পুলিশ থানার অন্তর্গত ধমন উচ্চতর মাধ্যমিক বিদ্যালয়ের সম্মুখে ঘটে গেল এক হৃদয় বিদারক সড়ক দুর্ঘটনা। এই সড়ক দুর্ঘটনায় প্রাণহানি হল এক যুবতীর। টিংখংয়ের পুলিশ থানার অন্তর্গত ধমন উচ্চতর মাধ্যমিক বিদ্যালয়ের নিকটে রবিবার সংঘটিত হয় এক শোকাবহ সড়ক দুর্ঘটনা। এই দুর্ঘটনায় প্রাণ গিয়েছে এক ছাত্রীর। প্রাপ্ত তথ্য মতে যুবতী ডিব্রুগড়স্থিত নন্দলাল বরগোহাঁই সিটি কলেজে রাজ্য সরকারের অনুষ্ঠিত হওয়া এডিআরই পরীক্ষা দিতে যাচ্ছিল। নিজের ভাইয়ের সাথে একটি মোটরসাইকেলে চেপে দুজন যাওয়ার সময় টিংখাং কেন্দ্রের ধমন উচ্চতর মাধ্যমিক বিদ্যালয়ের নিকটবর্তী অঞ্চলে বিপরীত মুখ থেকে আসা একটি ই রিকশার সাথে মুখোমুখি সংঘর্ষ ঘটে। ফলে দুজনই রাস্তায় পড়ে যায়। সেই যুবকজন সামান্যভাবে আঘাতপ্রাপ্ত হলেও সেই যুবতী গুরুতরভাবে আহত হন। স্থানীয় জনগণের সহায়তায় সেই যুবতীকে সংকটজনক অবস্থায় লেঙ্গেরি প্রাথমিক চিকিৎসালয়ে ভর্তি করানো হয়। যদিও চিকিৎসকরা প্রাথমিক চিকিৎসা প্রদান করে ডিব্রুগড় অসম চিকিৎসক মহাবিদ্যালয়ে স্থানান্তরিত করে। যুবতীকে সেখান থেকে 108 সেবা যোগে অসম চিকিৎসা মহাবিদ্যালয় হসপিটালে নিয়ে আসা হয়। তবে হাসপাতালে পৌঁছানোর আগেই মৃত্যু হয় সেই যুবতীর। নাহরকটিয়া চাচনির দেওঘরিয়ার নিত্য গগৈর একমাত্র কন্যা পরশ্রী গগৈ অত্যন্ত মেধাবী হওয়ার সাথেও সাংস্কৃতিক জগতের সাথে ওতপ্রোতভাবে জড়িত ছিল। যুবতীর অকাল মৃত্যুতে শোকের ছায়া নেমে এসেছে অঞ্চল জুড়ে। আপনি যেটো কথা সুধিছে অতি দুঃখজনক। আজি মানে হঠাৎ পুৱা প্ৰায় 7:30 পৰা 8টা মান অনুমানিক সেইখিনি সময়ৰ ভিতৰতেই আমাৰ সকলোৰে মৰমৰ মানে পৰশ্ৰী গগৈ তাই আজি মানে মটৰচাইকেল দুৰ্ঘটনাত আজি মৃত্যু কাকলি ল'বলগীয়া হয়। আমি অতিকৈ মানে দুখ অনুভৱ কৰিছোঁ। তাই অসম চৰকাৰৰ নেতৃত্বত অসম চৰকাৰৰ উদ্যোগত আজি যি থাৰ্ড গ্ৰেড থাৰ্ড গ্ৰেডৰ মানে এক্সামৰ কাৰণে তাই ডিব্ৰুগড়লৈ গৈছিল। তেওঁ নিজ ভাতৃৰ সৈতে যাওঁতে হঠাৎ ধমন হায়াৰ ছেকেণ্ডেৰী প্ৰায় মুখামুখিকৈ সেই ঠাইতে মানে এখন টুকটুকিৰ সৈতে সংঘৰ্ষ হয় আৰু ঘটনাস্থলীতে তাই অত্যন্ত বেহুচ হৈ মানে পৰি যায়। তাত ততাতৈয়াকৈ লেঙেৰী PHCত এডমিট কৰা হয়। যদিও তাইৰ পৰা নাহৰকটীয়ালৈ তাইক ক্ষমা কৰিব মানে ডিব্ৰুগড় মেডিকেল কলেজলৈ ৰেফাৰ কৰিছিল, কিন্তু তাত মৃত বুলি তাইক ঘোষণা কৰে। তাই আমাৰ এই অঞ্চলটো অতিকৈ মৰমৰ আছিল। তাই একমাত্ৰ কন্যা আছিল। মাক দেউতাক অতিকৈ মানে দুখ অনুভৱ কৰিছে। তাই এই অঞ্চলটোৰ সঁচাকৈয়ে মৰমৰ আছিল। তাই কেৱল শিক্ষা দীক্ষাৰ প্ৰতি আকৰ্ষিত বা মেধা ছাত্ৰী আছিল তেনে নহয়, তাই সংগীতৰ প্ৰতিও আছিল যথেষ্ট আপোনাৰ আগ্ৰহী আৰু তেওঁ ধুনীয়া ভালকৈ গীতটো গাইছিল। এই অঞ্চলত যথেষ্ট উদীয়মানসকলক তাই গীত গাই সকলোকে আপ্লুত কৰিব পাৰিছিল। গতিকে আমি আজি তেনে এগৰাকী প্ৰতিভাৱান ছাত্ৰীক বা ছাত্ৰীক হেৰুৱাই আমি মৰ্মান্তিক আঘাত পাইছোঁ, দুখ পাইছোঁ। গতিকে এই মোৰ লগতে এই অঞ্চলটোৰ সকলো ৰাইজেই একেধৰণে দুখ অনুভৱ কৰিছে। গতিকে তাই এগৰাকী শিক্ষিত হৈও বৰ্তমানলৈকে যিহেতু তাই কোনো গভৰ্ণমেণ্ট বা প্ৰাইভেটৰ কোনো ইনষ্টিটিউটৰ লগত তাই সংস্থাপিত হোৱা নাছিল, সেয়েহে তাই আদৰ্শ হিচাপে তাই মানে গ্ৰেজুৱেট ছোৱালী এগৰাকীয়ে এখন টুকটুক লৈ তাই এই টুকটুকৰ চলাই তাই মানে ঘৰখনো মানে এটা ইনকমৰ পথ ৰিচোৰ্চ এটা আদৰ্শ হিচাপে দেখাই যাবলৈ তাই সক্ষম হৈছিল। সেয়েহে আজি তাইৰ মৃত্যুত সমগ্ৰ টুকটুক এছ'চিয়েশ্যনে আজি দুখ প্ৰকাশ কৰিছে। তেওঁলোক সকলোৱে আহি ইয়াত উপস্থিত আহি সমবেদনা জ্ঞাপন কৰিছে আৰু তেওঁলোকে আজি দিনটোৰ বাবে তেওঁলোকৰ আনকি টুকটুক চালকো বন্ধ কৰি ৰাখিছে। গতিকে মই আজি এই ক্ষণটোত বৰ বিশেষ বহলাই ক'ব পৰা মোৰ নিজৰ মই প্ৰস্তুতো নহয়। তৎসত্ত্বেও মই এটাই ক'ব বিচাৰোঁ, তাই আমাৰ মাজত, আমাৰ এই সকলোৰে মাজত চিৰস্মৰণীয় হৈ ৰ'ব, ইমানকৈ কৈছোঁ। আৰু আমাৰ বহুত মানে দুখেৰে আমি জৰ্জৰিত হৈ আছোঁ। তাই আমাৰ ভতিজী ছোৱালী আছিলে। এই অঞ্চলটোৰ তাই মানে এগৰাকী নামজ্বলা আৰু সুশিক্ষিতা ছোৱালী আছিলে। তাই কালি পৰহি মানে BA পাছ কৰি বৰ্তমান আকৌ মানে ITI পাছ কৰিলে। ITI পাছ কৰি এতিয়া তৃতীয় বৰ্ষৰ পৰীক্ষা দিবলৈ গৈছিলে ডিব্ৰুগড়লৈ। যাওঁতে আপোনাৰ ৰাস্তাতে আকস্মিক দুৰ্ঘটনাক আঁকোৱালি লৈ তাই মানে মৃত্যুমুখত পৰিলে। গতিকে তাই এগৰাকী মানে অতি আদৰ্শৱান আৰু নিষ্ঠাৱান, সাহিত্য সংস্কৃতি শিক্ষা সকলো দিশতে তাই জড়িত আছিলে। গতিকে তাইৰ মৃত্যুত গোটেই অঞ্চলটোতে আমাৰ শোকৰ ছাঁ পৰিছে। অৱশ্যে এটা কথা স্বীকাৰ কৰিব লাগিব, তাইৰ একমাত্ৰ ককায়েক এজন আছিলে,
তেওঁৰো মানে অতি কম বয়সতে অকাল মৃত্যু হ'ল আৰু পুনৰ আজিৰ তাৰিখত তাইৰো এই দুৰ্ঘটনাত পতিত হৈ হঠাতে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হোৱাত ঘৰখনৰ পিতৃ মাতৃ তথা পৰিয়ালবৰ্গ পুত্ৰহাৰা আৰু সৰ্বশান্ত হেৰুৱা হ'ল। সেইটোৱে কৈছোঁ আৰু হয়, আজি তাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি সমগ্ৰ অঞ্চলৰ ৰাইজ আপোনাৰ ইয়াত আহি হাবুডুবু খাই মানে আছেহি আৰু তাই বিভিন্ন সংগঠন, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিশেষকৈ এটা কথা উল্লেখ কৰিবলগীয়া, তাই এটা এই অঞ্চলটোৰ তথা বা গাঁওখনৰে বা মৌজাটোৰে এগৰাকী মানে ই ৰিক্সা চালিকাও আছিল। তাই মানে এইটো এটা ভাল আদৰ্শ দেখাইছিলে। গতিকে ই ৰিক্সা চালকৰ সমূহ মালিক তথা চালক পক্ষ আহি, অৰ্থাৎ ই ৰিক্সা চালকৰ যি এছ'চিয়েশ্যন, তেখেতলোকে আহি আমাৰ ইয়াত তেখেতৰ যি অন্ত্যেষ্টিক্ৰিয়া, যি অকাল বিয়োগ, এই অকাল বিয়োগৰ অন্ত্যেষ্টিক্ৰিয়াত তেখেতলোকে গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতসকলে যথেষ্ট সহযোগিতা আগবঢ়াইছে আৰু লগতে পুষ্পমাল্য আৰু ধূপ ধূনাৰে তেখেতে গোটেই এই ঠাইডোখৰ আপোনাৰ ভৰি পৰিছেহি। বিভিন্ন সমাজৰ মানুহ অহা দেখা পৰিলক্ষিত হৈছে। নিশ্চয় 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 ইয়াত আপোনাৰ বিভিন্ন সমাজৰ বিভিন্ন সংগঠনৰ ব্যক্তিবিলাক আহিছে, মহিলাবিলাক আহিছে, আপোনাৰ সকলোৱে আহিছে। আৰু যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।